অযোধ্যাত এতিয়া এক সুকীয়া পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত যিহেতু আৰতি আৰম্ভ হ'বলৈ লৈছে, সৰজুৰ পাৰত আৰতি আৰম্ভ হ'বলৈ লৈছে, গতিকে আমি অকণমান আৰতিৰ মাজলৈ যাম। ইয়াত সেই বন্দনাৰ মাজেৰে, ৰাম বন্দনাৰ মাজেৰে বৰ্তমান আৰতি আৰম্ভ কৰিছে ইতিমধ্যে। সেই দৃশ্য আমি দেখুৱাই থাকিম, সমান্তৰালভাৱে আমি অন্য কথাখিনিও পাতিম, কাৰণ কাইলৈ যিহেতু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, গতিকে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বৰ এই সন্ধ্যাটো এনেধৰণে বিশেষ কৰি তোলা হৈছে আৰু এতিয়া এনেধৰণে সৰজুৰ পাৰত এই যি ৰামঘাট আছে সেই ৰামঘাটত এনেধৰণে এতিয়া এই মুহূৰ্তত আৰতি আৰম্ভ হৈছে। গতিকে আমি সেই আৰতিৰ মাজতে অলপ সময় যাব বিচাৰিছোঁ। আৰতি এনেধৰণে চলি থাকিব। আমি অকণমান ওপৰলৈও যাব বিচাৰিম আৰু ইয়াৰ পৰিৱেশ আমি দেখুৱাব বিচাৰিম যে নৈসৰ্গিক পৰিৱেশ ইয়াত যি সৰজুৰ পাৰত, আমি সেই সৰজুৰ পাৰৰ নৈসৰ্গিক দৃশ্য দেখুৱাইছোঁ আৰু তাৰ লগতে সমান্তৰালভাৱে এই আৰতি চাবৰ বাবে কেনেধৰণে ইয়াত লোকসকল আজি কাইলৈ যিহেতু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা, গতিকে সকলোৰে অপেক্ষাৰ দিনটো কাইলৈ দিনটো আহি আছে, গতিকে তাৰ পূৰ্বৰ সন্ধ্যাটোত এনেধৰণে সকলোৱে সৰজুৰ ঘাটত বহি এনেধৰণে এই যি আৰতি আৰম্ভ হৈছে সেই আৰতিৰ পৰিৱেশ তেওঁলোকে চাব বিচাৰিছে। আমি সেই দৃশ্যসমূহ পোনপটীয়াভাৱে ND24 দৰ্শকক দেখুৱাইছোঁ। সৰজুৰ পাৰৰ পৰা অযোধ্যাৰ পৰিৱেশ সেয়া ৰামময় হৈ পৰিছে সমগ্ৰ অযোধ্যা আৰু ৰামময়তাৰ মাজত এনেধৰণে এতিয়া এই মুহূৰ্তত আৰতি চলি আছে। আমি সেই আৰতিৰ দৃশ্য এই মুহূৰ্তত ND24 দৰ্শকলে পোনপটীয়াভাৱে আগবঢ়াইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে মই অকণমান ওপৰলৈ উঠি যাব বিচাৰিম যে আমি ওপৰত কি পৰিৱেশ, এতিয়া এই ঘাটৰ ওপৰৰ ফালে কেনেকুৱা পৰিৱেশ চলি আছে সেয়াও দেখুৱাম। কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ঘাটৰ কাষত এনেধৰণে সকলো একত্ৰিত হৈছে আৰু আজিৰ এই বিশেষ ক্ষণটো সকলোৱে উপভোগ কৰিব বিচাৰিছে। ৰাম আৰতিৰে সকলোৱে কৰিছে। আমি অকণমান আমি ওপৰলৈ যাব বিচাৰিম, তাৰ মাজতে পংকজ বৰাই, ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাই দৃশ্যসমূহ দেখুৱাই যাব বিচাৰিছে। তেওঁ আৰতি যিহেতু চলি আছে সেই আৰতিৰ পৰিৱেশ পংকজ বৰাই পোনপটীয়াভাৱে দেখুৱাইছে। আমি অকণমান ওপৰলৈ উঠি যাব বিচাৰিম আমি, কাৰণ ইয়াত যিহেতু সকলো আৰতি বৰ্তমান ইয়াত আৰতি চলি আছে আৰু তাৰ সামগ্ৰিকভাৱে যদি সমগ্ৰ অযোধ্যাখন চোৱা যায় ৰামময়তাৰ মাজত আছে। ৰাম কথা সকলোৰে মুখে মুখে, আমি যিফালে গৈছোঁ সেইফালে বিভিন্নজনক পাইছোঁ আৰু সকলোৰে মুখতে ৰাম কথা আমি শুনিছোঁ। জয় শ্ৰীৰাম ধ্বনি সকলোৰে মুখত শুনিছোঁ। অকণমান আপোনাৰ সৈতেও পাতিব বিচাৰিম। राम आरती चल रहा है। जी हाँ, ये सरयू मूल के राम घाट में आरती होती रहती है। रोज़ शाम को 6 बजे होती। सर्दी होती है तो इस थोड़ा जल्दी होता है और शाम को, और गर्मी के समय थोड़ा लेट होता है। इसी सरयू नदी के हमेशा आरती होती रहती। जय श्री राम।
শ্ৰীৰাম আমি দেখুৱাইছোঁ ইয়াৰ দৃশ্য যে সৰজুৰ পাৰত এনেধৰণে সকলোৱে আৰতি চাবৰ বাবে আহিছে সকলোৱে একত্ৰিত হৈছে আৰু আৰতি সকলোৱে এই মুহূৰ্তত আৰতিত ভাগ লৈছে সৰজু নদীৰ পাৰত এই ফিৰফিৰীয়া বতাহ সেই বতাহৰ মাজতে সকলোৱে এই আৰতিৰ দৃশ্যসমূহ তেওঁলোকে সকলোৱে এনেধৰণে এই ঘাটত বহি সকলোৱে তেওঁলোকে চাইছে আৰু ৰামময়তাৰ কথা মই ইতিমধ্যে কৈছোঁ যে সকলোৰে মুখত জয় শ্ৰীৰাম ধ্বনি আৰু ৰামক যিহেতু সনাতনী প্ৰতিগৰাকী লোকেই পৰম পুৰুষ হিচাপে মানি আহিছে গতিকে পৰম পুৰুষ ৰামময়তাৰ মাজত ৰাম কথাৰ মাজত সকলো এনেধৰণে আবদ্ধ হৈ আছে আৰু কাইলৈ যিহেতু এটা অপেক্ষাৰ দিন আৰু সেই অপেক্ষাৰ বিশেষ দিনটোত সকলোৱে এনেধৰণে ইয়াত আহি সৰজুৰ পাৰৰ আমি এইসমূহ দৃশ্য আমি দেখুৱাইছোঁ ND24ৰ দৰ্শকক যে আৰতি এই মুহূৰ্তত চলি আছে আৰতিৰ সমান্তৰালভাৱে বিভিন্ন কাৰ্যসূচী যদি আমি চাওঁ সমগ্ৰ অযোধ্যাখনকে এতিয়া সজাই পৰাই তোলা হৈছে যেন দীপাৱলীৰ পৰিৱেশ সেই দীপাৱলীৰ যি পৰিৱেশ ৰাম আহিছে বুলি সকলোৱে কৈছে ৰাম আহিছে আৰু ৰাম আহিছে বুলি কৈ সেই আৱেগৰ মাজেৰেই সকলোৱে এনেধৰণে ৰামক আদৰিবৰ বাবে সকলোৱে অপেক্ষা কৰিছে আৰু কাইলৈৰ দিনটো বিশেষ কৰি তুলিব কাৰণ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে কাইলৈ ৰাম মন্দিৰৰ যি দুৱাৰ সেই দুৱাৰ ভক্তৰ বাবে মুকলি হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত